যে পবিত্র ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো এই সময়ত আপুনি ঈশ্বৰৰ বাক্য শুনিবলৈ প্ৰস্তুত হৈ আছে। আমাৰ এই জীৱনৰ দুৰ্গম পথত চলিবৰ বাবে আমাৰ যি শক্তিৰ প্ৰয়োজন তাক আমি পাওঁ প্ৰভুৰ বাক্যৰ যোগেদি। যিকোনো পৰিস্থিতিত চলিবৰ বাবে ঈশ্বৰৰ বাক্যই আমাক সহায় কৰে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। যিছু মোক ভাল পোৱা, মোৰ বাবে প্ৰাণ দিলা। যিছু মোক ভাল পোৱা, মোৰ বাবে প্ৰাণ দিলা। ক্ৰুচতে তেজ বোৱা, ক্ৰুচতে তেজ বোৱা, পাপ মোৰ ধুই নিলা। পাপৰ সাগৰতে আছিলো ভাবু দুবুখাৰ, অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায়। পাপৰ সাগৰতে আছিলো ভাবু দুবুখাৰ, অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায়। তুমি আহি প্ৰেম কৰি। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক, অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন। আৰু যোৱা অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ চমু পৰিচয় এটা আগবঢ়ালোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। মুঠিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ত আমি পাওঁ যীশুখ্ৰীষ্টৰ বংশাৱলী আৰু কুমাৰী মৰিয়মৰ গৰ্ভত যীশুখ্ৰীষ্টৰ জন্মৰ কথা। যীশুখ্ৰীষ্টৰ বংশাৱলীৰেই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ পাতনি মেলা হৈছে, অৰ্থাৎ নতুন নিয়মৰ আৰম্ভণি হৈছে যীশুখ্ৰীষ্টৰ বংশাৱলীৰে। বিভিন্ন দিশৰ পৰা চাবলৈ গ'লে এই বংশাৱলী বাইবেল শাস্ত্ৰত থকা অতি গুৰুত্বপূৰ্ণ তথ্য। ইয়াৰ নিৰ্ভুলতাৰ ওপৰতেই গোটেই বাইবেলখন থিৰে আছে। এই বংশাৱলীখনক 3টা ভাগত ভগোৱা হৈছে। প্ৰথমটো ভাগ হৈছে অব্ৰাহামৰ পৰা দাউদলৈকে বংশাৱলী। দ্বিতীয় ভাগটো হৈছে চলোমনৰ পৰা যিহুদী জাতি বাবিল দেশলৈ বন্দী হৈ যোৱা সময়লৈকে বংশাৱলী। আৰু তৃতীয়টো ভাগত আছে বাবিলনীয়া বন্দীত্বৰ পৰা কাঠমিস্ত্ৰী যোচেফলৈকে বংশাৱলী। বাইবেলৰ প্ৰথমখন পুস্তক আদি পুস্তক অধ্যয়ন কৰোঁতে আমি দেখিছিলোঁ যে সেই পুস্তকখন কিছুমান পৰিয়ালৰ বিষয়ে বৰ্ণনা কৰা পুস্তক। তাত থকা বংশাৱলীখিনি অতি গুৰুত্বপূৰ্ণ আৰু আমি সেইখিনি ইয়াত এতিয়া পাম। নতুন নিয়মখন আৰম্ভ কৰোঁতে অৱশ্যে এই কথাটো আমি স্বীকাৰ কৰিবই লাগিব যে প্ৰথমতে এইখিনি অলপ আমনিদায়ক যেন লাগিব পাৰে। যদি আমি কাৰোবাক নতুন নিয়মখন পঢ়িবলৈ দিওঁ আৰু তেওঁলোকে প্ৰথমেই
এই মুঠিৰ শুভবাৰ্তাৰ আৰম্ভণিতে থকা বংশাৱলীৰে আৰম্ভ কৰে, তেন্তে তেওঁলোকে বৰ বেছি আগ নাবাঢ়িব। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এজন চেপ্লেইনে হাজাৰ হাজাৰ নতুন নিয়ম সেনাবাহিনীৰ লোকৰ মাজত বিতৰণ কৰিছিল। আৰু তেওঁ দেখিছিল যে সেনাবোৰে বাংকাৰত নতুন নিয়মখন খুলি লৈ মুঠিৰ আৰম্ভণিতে 1 মিনিট বা 2 মিনিট পঢ়ে। সেই বংশাৱলীৰ মাজেৰে আৰম্ভ কৰি এই সিদ্ধান্তত উপনীত হয় যে কিতাপখন তেওঁলোকৰ বাবে নহয়। তেওঁলোকক দোষ দিব নোৱাৰি। আচলতে কথাটো হ'ল, মানুহৰ মাজত সাহিত্য বিতৰণৰ ক্ষেত্ৰত আমি অলপ বুদ্ধিমত্তা ব্যৱহাৰ কৰা উচিত। সাধাৰণ ব্যক্তি এজনে মুঠিৰ শুভবাৰ্তাৰ পৰিৱৰ্তে আন 3খন শুভবাৰ্তাৰ যিকোনো এখনৰ পৰাহে প্ৰথমে আৰম্ভ কৰিব লাগে। হয়তো মাৰ্কৰ শুভবাৰ্তাখন হ'লেই ভাল হয়, কিন্তু তাৰ ফলত এই বংশাৱলীৰ গুৰুত্ব কমি নাযায়। আমি পুনৰ দোহাৰিব খুজিছোঁ যে নতুন নিয়মখন এই বংশাৱলীৰ সঠিকতাৰ ওপৰত নিৰ্ভৰশীল, কাৰণ ই এই সত্যটো প্ৰতিষ্ঠা কৰে যে প্ৰভু যীশুখ্ৰীষ্ট অব্ৰাহামৰ বংশৰ আৰু দাউদৰ বংশৰ। দুয়োটা কথাই অতি গুৰুত্বপূৰ্ণ। অব্ৰাহামৰ বংশই তেওঁক যিহুদী জাতিৰ বুলি জনায়, আৰু দাউদৰ বংশই তেওঁক সিংহাসনৰ অধিকাৰী কৰে, কাৰণ তেওঁ সেই ৰাজবংশৰ। ইছৰাইল জাতিৰ বাবে বংশাৱলীসমূহ অতি গুৰুত্বপূৰ্ণ আছিল, আৰু ইয়াৰ জৰিয়তে কোনো এজন ব্যক্তিৰ কোনো এটা বিশেষ ফৈদ বা বংশৰ ওপৰত বৈধ দাবী আছেনে নাই সেইটো প্ৰতিষ্ঠা কৰিব পৰা গৈছিল। উদাহৰণস্বৰূপে, যেতিয়া ইছৰাইলীয় লোকসকল বাবিলৰ বন্দীত্বৰ পৰা উভতি আহিছিল, তেতিয়া এই ব্যৱস্থাৰেই বংশগোষ্ঠী আদিৰ চিনাক্ত কৰা হৈছিল। আমি ইজৰাৰ পুস্তকত পঢ়িবলৈ পাওঁ যে কিছুমান লোকৰ নাম বংশাৱলীত পোৱা নগ'ল বাবে তেওঁলোকক লেবীৰ ফৈদৰ নহয় বুলি ঠাৱৰ কৰা গৈছিল। আমি অনুমান কৰিব পাৰোঁ যে এই বংশাৱলীসমূহ শাসকসকলৰ হাতত ৰখা হৈছিল আৰু জনসাধাৰণৰ বাবে মুকলি আছিল। সেইবোৰ হয়তো মন্দিৰত ৰখা হৈছিল, কাৰণ ইছৰাইলৰ শাসনৰ মূল ক্ষমতাটো তাতেই আছিল। এই বংশাৱলীবোৰ সকলোৱে চাব পৰাকৈ মুকলি আছিল, আৰু 70 খ্ৰীষ্টাব্দত মন্দিৰটো ধ্বংস নোহোৱালৈকে ৰাজহুৱা ৰেকৰ্ডৰ নিচিনাই আছিল। সকলোৱে চাব পৰা আৰু প্ৰয়োজন অনুসাৰে তাৰ পৰা কপি কৰিব পৰা সুবিধা নিশ্চয় আছিল। প্ৰভু যীশুৰ শত্ৰুবোৰেও সেইবোৰ পৰীক্ষা কৰিব পাৰিলেহেঁতেন, আৰু নিশ্চয় কৰিছিল। এই কথাটো গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে প্ৰভু যীশুক পদে পদে প্ৰত্যাহ্বান জনাইছিল। আনকি তেওঁলোকে প্ৰভু যীশুৰ পুনৰুত্থানৰ বিকল্প ব্যাখ্যাও আগবঢ়াইছিল, কিন্তু তেওঁলোকে তেওঁৰ বংশাৱলীৰ বিষয়ে কেতিয়াও প্ৰশ্ন কৰা নাছিল। নিশ্চয় তেওঁলোকে সেই বংশাৱলী পৰীক্ষা কৰি চাই সঠিক বুলি গম পাইছিল। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, কাৰণ ই প্ৰভু যীশুক এটা অনন্য অৱস্থান প্ৰদান কৰে। প্ৰভু যীশুৱে কৈছিল যে মেৰখীয়াজন দুৱাৰেৰে সোমায়, কিন্তু চোৰ আৰু ডকাইতে মেৰৰ গঁড়ালত আন বেলেগ এটা বাটেৰে সোমাই আহে। যোহন 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদত আমি এই কথা পাওঁ। সেই মেৰৰ জাকটো হৈছে ইছৰাইল জাতি। তেওঁ পিছফালে থকা বেৰ পাৰ হৈ জাকটোৰ মাজলৈ অহা নাছিল। তেওঁ গঁড়ালৰ মূল দুৱাৰেৰে সোমাই আহিছিল। দাউদৰ বংশত আৰু অব্ৰাহামৰ বংশত তেওঁৰ জন্ম হৈছিল। এই মূল কথাটোৱেই মুঠিয়ে আমাৰ সন্মুখত ৰাখিছে। পুৰণি নিয়মত উল্লেখ কৰা সকলো কথাৰ পূৰ্ণতা আছিল প্ৰভু যীশুখ্ৰীষ্ট। গতিকে খ্ৰীষ্টৰ শত্ৰুসকলে তেওঁৰ বংশাৱলীৰ ক্ষেত্ৰত তেওঁক কেতিয়াও প্ৰত্যাহ্বান জনাব নোৱাৰিলে। তেওঁলোকে তেওঁক প্ৰত্যাহ্বান জনোৱাৰ বেলেগ কিছুমান উপায়হে বিচাৰিব লগা হৈছিল। এজন বিখ্যাত বাইবেল পণ্ডিতে লিখিছে, মই কিশোৰ অৱস্থাত প্ৰথমবাৰৰ বাবে বাইবেলৰ প্ৰতি আগ্ৰহী হৈছিলোঁ, আৰু মই এটা ছামাৰ কেম্পলৈ গৈছিলোঁ। তাত প্ৰভুৱে মোৰ হৃদয়ত কথা কৈছিল। আমাৰ বাইবেল শিক্ষকজনে ঈশ্বৰৰ বাক্য শিকোৱাৰ সময়ত মোৰ হৃদয় ৰোমাঞ্চিত কৰি তুলিছিল। এদিন ৰাতিপুৱা তেওঁ সুধিলে, তোমালোকৰ মাজৰ কেইজন যুৱকে এবছৰৰ ভিতৰত বাইবেলখন পঢ়িছা? তাত 200-300 যুৱক আছিল যদিও এখন হাতো ওপৰ নুঠিল। এইকেইটা প্ৰশ্নই তেওঁ 4 বাৰ সুধিলে। শেষত পিছফালে থকা এজন যুৱকে যথেষ্ট দ্বিধাবোধ কৰি হাতখন তুলি ক'লে, মই পঢ়িলোঁ, কিন্তু আকৰ্ষণীয় অংশবোৰহে পঢ়িলোঁ, বংশাৱলীবোৰ পঢ়া নাছিলোঁ। সকলোৱে হাঁহিলে, শিক্ষকজনেও হাঁহিলে, আৰু স্বীকাৰ কৰিলে যে তেওঁ সেইবোৰ পঢ়া নাছিল। সেই মুহূৰ্ততে মোৰ মনলৈ এই ভাৱটো আহিল যে যিহেতু ঈশ্বৰৰ আত্মাই আমাক সেইবোৰ দিবলৈ ইমানবোৰ প্ৰিণ্টাৰৰ চিয়াঁহী ব্যৱহাৰ কৰিছে, গতিকে আমাৰ বাবে সেইবোৰৰ কিছু গুৰুত্ব নিশ্চয় আছে। গতিকে আমিও এতিয়া মুঠিত থকা এই বংশাৱলীটো অলপ লক্ষ্য কৰিম, কাৰণ ই অতি গুৰুত্বপূৰ্ণ। এইটো হৈছে জোচেফৰ ফালৰ পৰা
প্ৰভু যীশুৰ বংশাৱলী। লোকে লিখা শুভবাৰ্তাত আমি আন এটা বংশাৱলী পাম, আৰু সেইটো হ'ব মৰিয়মৰ ফালৰ পৰা। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। মুঠিয়ে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। অব্ৰাহামৰ সন্তান যি দায়ুদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। এই বাক্যাংশটো মুঠিয়ে লিখা শুভবাৰ্তাৰ বাবে বৈশিষ্ট্যপূৰ্ণ। ই এক অনন্য প্ৰকাশ। ইয়াক নতুন নিয়মৰ আন ক'তো আমি নাপাওঁ। যদি আমি পুৰণি নিয়মৰ মাজেৰে উভতি যাবলৈ আৰম্ভ কৰোঁ, মলাখী আৰু জখৰীয়া আৰু হগ্গয়াৰ মাজেৰে উভতি যাবলৈ আৰম্ভ কৰোঁ, আৰু একেবাৰে পেণ্টাটুকলৈ উভতি যাবলৈ আৰম্ভ কৰি দ্বিতীয় বিৱৰণ, গণনা পুস্তক, লেবিয়া পুস্তক, যাত্ৰা পুস্তকৰ পৰা আদি পুস্তকলৈকে উভতি যাওঁ, তেনেহ'লে আমি প্ৰায় এই সিদ্ধান্তত উপনীত হ'ম যে মুঠিৰ বাহিৰে বাইবেলৰ আন ক'তো এই বংশাৱলী পত্ৰ নাই। তাৰপিছত হঠাতে আমি আদি পুস্তকৰ 5ম অধ্যায়লৈ আহি দেখিম আদমৰ বিৱৰণ পত্ৰ এই বুলি। আদি পুস্তক 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আকৌ সেই অভিব্যক্তিটো আমি পাওঁ। আদমৰ বংশাৱলী আৰু যীশুখ্ৰীষ্টৰ বংশাৱলী দুখন গ্ৰন্থ। আদমৰ পৰিয়ালত আমি সকলো আছোঁ। তাত আমি কেনেকৈ সোমালোঁ? নিশ্চয় জন্মৰ দ্বাৰাই সোমালোঁ। সেই ক্ষেত্ৰত আমি নিজে একো কৰিব লগা হোৱা নাই। আচলতে ইয়াৰ লগত আমাৰ কোনো সম্পৰ্কই নাছিল, কাৰণ আমাৰ জন্মৰ ক্ষেত্ৰত আমাৰ একো হাত নাই। কিন্তু সেইদৰেই আমি সকলো আদমৰ পৰিয়ালত সোমালোঁ। জন্মৰ পৰা আমি তাত উপস্থিত হ'লোঁ। কিন্তু আদমত সকলোৱে মৃত্যুবৰণ কৰে। ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত এনেদৰে লিখা আছে। কাৰণ আদমৰ পাপৰ যুগেৰে আমি সকলো পাপী হ'লোঁ, আৰু পাপৰ বেচ মৃত্যু আমাৰ সকলোৰে প্ৰাপ্য হৈ পৰিল। গতিকে আদমৰ পুস্তকখন মৃত্যুৰ পুস্তক। তাৰ পাছত আনখন পুস্তক হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। সেই পৰিয়ালটোত, সেই বংশাৱলীত আমি কেনেদৰে সোমাই পৰিব পাৰোঁ? আমি এটা জন্মৰ দ্বাৰা সোমাব পাৰোঁ, নতুন জন্মৰ দ্বাৰা। প্ৰভু যীশুৱে কৈছে যে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে আমি নতুন জন্ম গ্ৰহণ কৰিব লাগিব। যোহন 3 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। সেই নতুন জন্মই আমাক মেৰ পোৱালীৰ জীৱন পুস্তকত স্থান দিয়ে। আমি খ্ৰীষ্টক বিশ্বাস কৰি তাত উপনীত হওঁ। আমি সকলোৱে প্ৰথমখন পুস্তকত আছোঁ, আদমৰ বংশাৱলী পুস্তকত। কিন্তু আমি মেৰ পোৱালীৰ জীৱন পুস্তকত আছোনে? সেইটোহে অধিক গুৰুত্বপূৰ্ণ কথা। ইয়াত মুঠিয়ে কৈছে অব্ৰাহামৰ সন্তান যি দায়ুদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্ট বুলি। মুঠিয়ে দায়ুদৰ কথাটোত যথেষ্ট গুৰুত্ব দিছে, কাৰণ তেওঁ প্ৰভু যীশুক মচীহ হিচাপে উপস্থাপন কৰিছে, যিজন ৰজা, যিজনে পৃথিৱীত স্বৰ্গৰাজ্য প্ৰতিষ্ঠা কৰিব। আৰু সেইটোৱেই প্ৰথম কথা। ঈশ্বৰে দায়ুদৰ আগত কৰা ভৱবাণীবোৰ পূৰণ কৰিবৰ বাবে তেওঁ দায়ুদৰ বংশত থাকিবই লাগিব। তেওঁ দায়ুদৰ পুত্ৰ, তেওঁ অব্ৰাহামৰো সন্তান। আৰু তেওঁ অব্ৰাহামৰ সন্তান হোৱাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ঈশ্বৰে অব্ৰাহামক কৈছিল, তোমাৰ বংশত পৃথিৱীৰ সকলো জাতি আশীৰ্বাদ প্ৰাপ্ত হ'ব। আদি পুস্তক 22 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। আৰু গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত পাচনি পৌলে সেই বংশ কোন সেইটো স্পষ্ট কৰি দিছে এনেদৰে। অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কোৱা হৈছিল। সেই বংশ খ্ৰীষ্ট। গতিকে যীশুখ্ৰীষ্ট হৈছে অব্ৰাহামৰ সন্তান। এতিয়া আমি 2 পৰা 6 নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। অব্ৰাহামৰ পুত্ৰ ইছাক, ইছাকৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ জিহুদা আৰু তেওঁৰ ভায়েক ককায়েকবিলাক। তামাৰৰ পৰা জিহুদাৰ পুত্ৰ পেৰছ আৰু চেৰহৰ জন্ম হ'ল। পেৰছৰ পুত্ৰ হিছৰুন, হিছৰুনৰ পুত্ৰ অৰাম, অৰামৰ পুত্ৰ অম্মিনাদব, অম্মিনাদবৰ পুত্ৰ নহচোন, নহচোনৰ পুত্ৰ বুৱজৰ জন্ম হ'ল। ৰুথৰ পৰা বুৱজৰ পুত্ৰ ওবেদৰ জন্ম হ'ল। ওবেদৰ পুত্ৰ জিছয়, জিছয়ৰ পুত্ৰ দায়ুদ ৰজা। আৰু মৃত উৰিয়াৰ ভাৰ্যাৰ পৰা দায়ুদৰ পুত্ৰ চলোমনৰ জন্ম হ'ল। এই বংশাৱলীৰ ওপৰত ভালদৰে চকু ফুৰোৱাটো কেৱল আকৰ্ষণীয় নহয়, ই অতি ৰোমাঞ্চকৰ। ইয়াত 4টা নাম নিয়ন লাইটৰ দৰে জিলিকি আছে। খ্ৰীষ্টৰ বংশাৱলীত তেওঁলোকক অন্তৰ্ভুক্ত কৰা দেখি অলপ আচৰিত যেন লাগে। প্ৰথমতে সেইকেইটা নাৰীৰ নাম, আৰু দ্বিতীয়তে সেইকেইটা অনাজিহুদী লোকৰ নাম। প্ৰথা অনুসৰি ইব্ৰী বংশাৱলীত নাৰীৰ নাম নাছিল। আজি আমাৰ মাজতো কথাটো একেই আছে।
বিবাহৰ পাছত যি নাম বা উপাধি আগবাঢ়ি যায় সেইটো পুৰুষজনৰ পৰাই আহে। স্বামীয়ে ভাৰ্যাৰ উপাধি নলয়, পুৰুষৰ যোগেৰেহে বংশটো আগবাঢ়ি যায়। তেতিয়াও তেওঁলোকে তেনেদৰেই কৰিছিল। আমাৰো প্ৰথা হ'ল পুৰুষজনৰ নাম লোৱা আৰু পুৰুষজনৰ বংশাৱলীহে দিয়া হয়। প্ৰভু যীশুৰ দিনত বংশাৱলীত এগৰাকী মহিলাৰ নাম পোৱাটো সঁচাকৈ অস্বাভাৱিক আছিল। তথাপিও ইয়াত আমাৰ আগত 4টা নাম আছে। তেওঁলোক কেৱল 4গৰাকী মহিলাই নহয়, তেওঁলোক 4গৰাকী অনাজিহুদী মহিলা। ঈশ্বৰে বিধানত কৈছিল যে তেওঁৰ লোকসকলে অনাজিহুদী আৰু পৌত্তলিক জনগোষ্ঠীৰ সৈতে আন্তঃবিবাহ কৰিব নালাগে বুলি। আনকি অব্ৰাহামকো ঈশ্বৰে নিজৰ লোকসকলৰ ওচৰলৈ ঘূৰাই পঠিয়াই নিজৰ পুত্ৰ ইছাকৰ বাবে কইনা আনিবলৈ নিৰ্দেশ দিছিল। ইছাকে নিজৰ পুত্ৰ জাকুবৰ বাবেও একেই কাম কৰিছিল। তথাপিও প্ৰভু যীশুৰ বংশাৱলীত 4গৰাকী অনাজিহুদী মহিলাৰ নাম আছে। তাৰে 2গৰাকী কনানীয়া, এগৰাকী মোৱাবিয়া আৰু 4ৰ্থগৰাকী হৈছে হিত্তিয়া। তেওঁলোক খ্ৰীষ্টৰ বংশাৱলীত কেনেকৈ সোমাল? এই প্ৰশ্ন উঠাটো নিশ্চয় স্বাভাৱিক। তামাৰৰ কাহিনীটো আদিপুস্তক 38 নম্বৰ অধ্যায়ত আছে। সেই অধ্যায়টো বাইবেলৰ আটাইতকৈ বেয়া লগা অধ্যায়বোৰৰ ভিতৰত এটা। তামাৰ খ্ৰীষ্টৰ বংশাৱলীত সোমাই পৰিল কাৰণ তামাৰ আছিল এগৰাকী পাপী। তাৰ পাছত আমি পাওঁ ৰাহবৰ নাম। যিহুচোৱা পুস্তকৰ 2 নম্বৰ অধ্যায়ত ৰাহবৰ বিষয়ে আমি পাওঁ। ৰাহবৰ চৰিত্ৰও বৰ ধুনীয়া চৰিত্ৰ নহয়, য'ত তেওঁক এগৰাকী বেশ্যা বুলি কোৱা হৈছে। কিন্তু জীৱন্ত আৰু সত্য ঈশ্বৰৰ জ্ঞান লাভ কৰাৰ পাছত তেওঁ এগৰাকী আদৰণীয় ব্যক্তি হৈ পৰিছিল। বিশ্বাসৰ গুণে ৰাহব বেশ্যাই চোৰাংচোৱাবিলাকক শান্তিৰে আলহীৰূপে গ্ৰাহ্য কৰিলত অবাধ্যবিলাকৰ লগত তেওঁ বিনষ্ট নহ'ল। এনেদৰে লিখা আছে ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদত। অৰ্থাৎ বিশ্বাস কৰাৰ কাৰণেই তেওঁ খ্ৰীষ্টৰ বংশাৱলীত সোমাই পৰিছিল। তেওঁৰ বিশ্বাস আছিল। ইয়াত অগ্ৰগতিটো মন কৰিবলগীয়া। পাপী হিচাপে আহক, তাৰপিছত বিশ্বাসৰ হাত আগবঢ়াওক। পৰৱৰ্তী নামটো হৈছে 5ম পদত উল্লেখ কৰা ৰুথ। ৰুথ আছিল এগৰাকী মৰম লগা নাৰী। একো ভুল তেওঁত আমি বিচাৰি নাপাওঁ। কিন্তু ৰুথ আছিল মোৱাবিয়া। সেই সময়ৰ বিধানে ৰুথক আঁতৰ কৰি ৰাখিছিল, কাৰণ বিধানত কোৱা হৈছিল যে কোনো মোৱাবিয়া বা অম্মোনিয়াই প্ৰভুৰ মণ্ডলীত প্ৰৱেশ নকৰিব। 2 বিৱৰণ 23 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। যদিও বিধানে ৰুথক বাহিৰত ৰাখিছিল, তথাপিও বুৱজ নামৰ এজন মানুহ আছিল, যিজনে এদিন নিজৰ পথাৰলৈ আহি ৰুথক দেখিছিল আৰু প্ৰথম দৃষ্টিতেই প্ৰেম জন্মিছিল। বুৱজে ৰুথক প্ৰথম দেখাতে ভাল পাইছিল আৰু তেওঁ ৰুথৰ ওপৰলৈ নিজৰ কাপোৰৰ আঁচল মেলি দি ইছৰাইলৰ মণ্ডলীভুক্ত কৰি তাইলৈ অনুগ্ৰহ আগবঢ়াইছিল। ৰুথে বুৱজক সুধিছিল, আপোনাৰ আগতে এই অনুগ্ৰহ মই কিয় পালোঁ? ৰুথ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। ৰুথৰ নিচিনাকৈ আমিও ঈশ্বৰক একেটা প্ৰশ্নই কৰিব পাৰোঁ। ঈশ্বৰেনো আমাক কিয় ইমান অনুগ্ৰহ কৰিলে? আকৌ অগ্ৰগতিটো মন কৰিবলগীয়া। আমি পাপী হিচাপে আহি বিশ্বাসৰ হাত আগবঢ়াই দিওঁ আৰু তেওঁ নিজৰ আচৰিত অনুগ্ৰহৰ দ্বাৰা আমাক পৰিত্ৰাণ কৰে। বৎসেবা নামটো উল্লেখ কৰা হোৱা নাই, কিন্তু উৰিয়াৰ ভাৰ্যা বুলিহে কোৱা হৈছে 6 নম্বৰ পদত। তেওঁৰ নামটো উল্লেখ কৰা হোৱা নাই কাৰণ সেইটোত তেওঁৰ নহয়, দায়ুদৰহে পাপ আছিল আৰু দায়ুদেহে ইয়াৰ মূল্য দিব লগা হৈছিল। বৎসেবা খ্ৰীষ্টৰ বংশাৱলীত সোমাই পৰিল কাৰণ ঈশ্বৰে পাপ কৰা তেওঁৰ সন্তান এজনক পানীত এৰি নিদিয়ে। মেৰ এটাই জাকৰ পৰা ওলাই আহি হেৰাই যাব পাৰে, কিন্তু আমাৰ এজন মেৰৰখীয়া আছে, যিজন মেৰৰ পিছে পিছে গৈ সদায় হেৰুৱা মেৰক জাকলৈ ঘূৰাই লৈ আনে। তেওঁ দায়ুদকো ঘূৰাই আনিলে। গতিকে এই বংশাৱলীত ইয়াতেই আমাৰ পৰিত্ৰাণৰ গোটেই কাহিনীটো সোমাই আছে। এতিয়া এই বংশাৱলীৰ বিষয়ে আৰু কিছুমান মন কৰিবলগীয়া কথা আছে। এই বংশাৱলীখন প্ৰথম বংশাৱলী 3 নম্বৰ পদৰ সৈতে তুলনা কৰিলে, যদিও তাত কিছুমান নামৰ বানান বেলেগ ধৰণে কৰা হৈছে, আমি দেখিম যে মথিৰ 8ম পদত অহজিয়া, জোৱাছ আৰু অমছিয়াৰ নাম বাদ দিয়া হৈছে। অৰ্থাৎ আমি বুজি পাওঁ যে বংশবৃক্ষৰ উদ্ধৃতি দিয়া হৈছে, যাতে আমি এটা নিৰ্দিষ্ট বংশৰ বিষয়ে এটা দৃষ্টিভংগী লাভ কৰিব পাৰোঁ, আৰু বাইবেলৰ প্ৰতিটো বংশাৱলীত প্ৰতিজন ব্যক্তিৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক নহয়। এতিয়া 7 পৰা 11 নম্বৰ পদলৈকে পঢ়ি দিম।
চলোমনৰ পুত্ৰ ৰহবিয়াম, ৰহবিয়ামৰ পুত্ৰ অবিয়, অবিয়ৰ পুত্ৰ আছাফ, আছাফৰ পুত্ৰ জিহুচাফত, জিহুচাফতৰ পুত্ৰ জোৰাম, জোৰামৰ পুত্ৰ উচিয়, উচিয়ৰ পুত্ৰ জোথম, জোথমৰ পুত্ৰ আহছ, আহছৰ পুত্ৰ হিচকিয়া, হিচকিয়াৰ পুত্ৰ মনচি, মনচিৰ পুত্ৰ আমোচ, আমোচৰ পুত্ৰ জুচিয়া। আৰু বাবিললৈ নিয়াৰ কালত জুচিয়াৰ সন্তান জেখনিয়া আৰু তেওঁৰ ভায়েকবিলাকৰ জন্ম হ'ল। 11 নম্বৰ পদত আমি দেখিবলৈ পাওঁ যে মুঠিয়ে জিহুৱাকিমক বাদ দিছে, কিন্তু জেখনিয়াক অন্তৰ্ভুক্ত কৰিছে। এই জেখনিয়াৰ কথাটো আমি বিশেষভাৱে মন কৰা উচিত, কাৰণ ঈশ্বৰে কৈছিল যে তেওঁৰ কোনো বংশই সিংহাসনত বহিব নোৱাৰে। জিহুৱাই কৈছে, জিহুদাৰ ৰজা জিহুৱাকিমৰ পুত্ৰ কনিয়া মোৰ সোঁহাতত থকা মোহৰৰ নিচিনা হ'লেও মই তোমাক তাৰ পৰা সহায় পেলাম। ইয়াৰ বংশৰ কোনো মানুহ দাৱীদৰ সিংহাসনত বহিবলৈ আৰু জিহুদাত শাসন কৰিবলৈ কৃতকাৰ্য নহ'ব। জিৰিমিয়া 22 নম্বৰ অধ্যায়ৰ 24 আৰু 30 নম্বৰ পদ। এই জেখনিয়াৰ পাপৰ কাৰণে তেওঁৰ বংশৰ কোনোৱে কেতিয়াও দাৱীদৰ সিংহাসনত বহিব নোৱাৰিলে। যোচেফো এই বংশৰেই, কিন্তু যোচেফ যীশুৰ স্বাভাৱিক পিতৃ নহয়। এইটো শাস্ত্ৰৰ অন্যতম উল্লেখযোগ্য তথ্য আৰু মুঠিয়ে আমাক স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিছে। যোচেফে যীশুক উপাধি, আইনী উপাধি, দাৱীদৰ সিংহাসনৰ অধিকাৰ দিছিল, কাৰণ যোচেফ আছিল যীশুক জন্ম দিয়া মৰিয়মৰ স্বামী। যীশুখ্ৰীষ্ট যোচেফৰ বংশ নহয়, তেওঁ জেখনিয়াৰ বংশও নহয়, কিন্তু যোচেফ আৰু মৰিয়ম দুয়োজনেই দাৱীদৰ বংশৰ হ'ব লাগিছিল, কাৰণ যীশু দাৱীদৰ বংশৰ হ'ব লাগিছিল। মন কৰিবলগীয়া কথা যে যোচেফ আৰু মৰিয়ম দুয়ো দাৱীদৰ দুজন বেলেগ বেলেগ পুত্ৰৰ পৰা হোৱা দুটা বেলেগ বংশৰ মাজেৰে আহিছিল। আমি লোকৰ শুভবাৰ্তাত পাম যে মৰিয়মৰ বংশটো দাৱীদৰ আন এজন পুত্ৰ নাথানৰ জৰিয়তে আহিছে। যোচেফৰ বংশটো ৰাজকীয় বংশৰ মাজেৰে চলোমনৰ মাজেৰে আহে। গতিকে যোচেফ আৰু মৰিয়ম দুয়োজনেই দাৱীদৰ বংশৰ হোৱাৰ বাবে নামভৰ্তি কৰিবলৈ বেথলেহেমলৈ যাবলগীয়া হৈছিল। গতিকে এই বংশাৱলীবোৰ কিমান আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ আৰু আমাৰ অধ্যয়নৰ যোগ্য, সেই কথা আমি সহজে বুজি পাওঁ। বংশাৱলীৰ সামৰণি পৰিছে এনেদৰে। 12 পৰা 16 নম্বৰ পদ পঢ়ি দিম। আৰু বাবিললৈ নিয়াৰ পাছত জেখনিয়াৰ পুত্ৰ চলটিয়েলৰ জন্ম হ'ল। চলটিয়েলৰ পুত্ৰ জৰুব্বাবিল, জৰুব্বাবিলৰ পুত্ৰ অবিহুদ, অবিহুদৰ পুত্ৰ ইলিয়াকিম, ইলিয়াকিমৰ পুত্ৰ আছুৰ, আছুৰৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ আখিম, আখিমৰ পুত্ৰ ইলিহুদ, ইলিহুদৰ পুত্ৰ ইলিয়াছৰ, ইলিয়াছৰৰ পুত্ৰ মত্তন, মত্তনৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ যোচেফ, তেওঁ মৰিয়মৰ স্বামী। আৰু যিজনাক খ্ৰীষ্ট বোলে, সেই যীশুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। আমি ইয়াত দেখিবলৈ পাওঁ যে ইয়াত সেই আৰ্হিটো ভংগ কৰা হৈছে যিটো 2 নম্বৰ পদৰ পৰা আৰম্ভ হৈছিল, য'ত কোৱা হয় যে অব্ৰাহামে ইছাকৰ জন্ম দিছিল। তেতিয়াৰ পৰা ই কেৱল এটাৰ পাছত এটাকৈ জন্মৰ কথা আছিল। আৰু 16 নম্বৰ পদৰ আৰম্ভণিতেও এইদৰে কোৱা হৈছে, আৰু জাকুবৰ পুত্ৰ যোচেফ বুলি। আমি হয়তো যোচেফৰ পুত্ৰ যীশু বুলি কোৱাটো আশা কৰিছিলোঁ, কিন্তু ইয়াত তেনেকৈ কোৱা হোৱা নাই। তাৰ পৰিৱৰ্তে ইয়াত কোৱা হৈছে যোচেফ মৰিয়মৰ স্বামী, আৰু যিজনাক খ্ৰীষ্ট বোলে, সেই যীশুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। অৰ্থাৎ মুঠিয়ে অতি স্পষ্টকৈ কৈছে যে যোচেফ যীশুৰ পিতৃ নহয়। যদিও তেওঁ মৰিয়মৰ স্বামী, তথাপি তেওঁ যীশুৰ পিতৃ নহয়। ইয়াৰ ব্যাখ্যাটো কি? এই অধ্যায়ৰ বাকী অংশত মুঠিয়ে আমাক ব্যাখ্যাটো দিব আৰু দেখুৱাব যে ই পুৰণি নিয়মৰ ভাৱবাণী কেনেকৈ পূৰণ কৰে। কুমাৰী মৰিয়মৰ গৰ্ভত জন্ম লৈ পৃথিৱীলৈ অহা যীশুৱেই আছিল সেই বহু আকাংক্ষিত মছিহ। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ, কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ, কিয়নো এই সুন্দৰ সময় তুমি আমাক দিলা তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ। প্ৰাৰ্থনা কৰিছোঁ আমাৰ যি দৰ্শকসকল নিয়মীয়াভাৱে আমাৰ এই অনুষ্ঠান চাই আছে, তেওঁলোকৰ প্ৰতিজনৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিবা। তেওঁলোকৰ যদি কাৰোবাৰ কিবা জাগতিক প্ৰয়োজন আছে, সেই প্ৰয়োজনো তুমি পূৰণ কৰিবা, লগতে তেওঁলোকৰ আত্মিক জীৱনৰ প্ৰয়োজনবোৰো তুমি পূৰণ কৰিবা, আৰু সকলো ক্ষেত্ৰতেই তোমাক জীৱনত স্থান দি আগবাঢ়ি যাবলৈ তেওঁলোক সকলোকে সহায় কৰিবা।
কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আমি আগবঢ়াইছোঁ। আমেন। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ধৈৰ্যৰে আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে। আমাৰ বিশ্বাস যে আপোনাৰ লগত ঈশ্বৰৰ বাক্যই কথা কৈছে। আপোনাৰ যদি কোনো প্ৰশ্ন থাকে আৰু কোনো বিষয় যদি আপুনি অধিক জানিব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। আপুনি আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও আমাক জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইব্ৰী। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে প্ৰভু যীশুৰ বংশাৱলীত কেইগৰাকী অনাজিহুদী মহিলাৰ নাম আছে? অপশ্যন এ 3, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 6। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।